বিদেশ ভ্ৰমণ সামৰি গুৱাহাটী পালে প্ৰভু। গুৱাহাটীত উপস্থিত হোৱাৰ পিছতেই আদৰণি প্ৰভুক। প্ৰভু উপস্থিত হোৱাৰ পিছতেই এবাৰ লগ পাবলৈ ভক্তৰ ভিৰ বিমান বন্দৰত। শেহতীয়াকৈ পেণ্ট, জোতা আৰু টি চাৰ্ট পিন্ধি বিদেশ ভ্ৰমণত ব্যস্ত আছিল প্ৰেমানন্দ প্ৰভু। প্ৰতিটো সময়তেই ধুতি আৰু গেঞ্জি পিন্ধা প্ৰভুৰ হঠাৎ অন্য ৰূপ দেখি চৰ্চাৰ সৃষ্টি হৈছিল সামাজিক মাধ্যমত। গুৱাহাটীত প্ৰভুৱে ভৰি দিয়াৰ লগে লগে হেতাও পৰা ভক্তৰ। দৃশ্যটোলৈ চাওক। এই দৃশ্য গুৱাহাটী বিমান বন্দৰৰ। কেইবাটা দিনো পৰিয়ালৰ সৈতে অৱসৰ বিনোদনত ব্যস্ত আছিল প্ৰভু প্ৰেমানন্দ। পত্নী সন্তানসহ বিদেশলৈ ফুৰিবলৈ গৈছিল প্ৰভু। যি প্ৰভুৱে প্ৰতিটো মুহূৰ্ততেই প্ৰতিটো সময়তেই গেঞ্জি, ধুতি আৰু গলত গামোচা পৰিধান কৰি নিজৰ আসনত বহি থাকে, সেই প্ৰভুৱে শেহতীয়াকৈ পেণ্ট, টি চাৰ্ট আৰু জোতা পিন্ধি বিদেশ ভ্ৰমণত ব্যস্ত আছিল পত্নী সন্তানসহ। তাৰ পিছতেই এক প্ৰকাৰ সামাজিক মাধ্যমত চৰ্চাৰ সৃষ্টি হৈছিল। জোতা, পেণ্ট আৰু টি চাৰ্ট দেখি প্ৰভুক লৈ সংবাদ মাধ্যমত বাতৰিও পৰিৱেশন হৈছিল। অৱসৰ বিনোদনৰ বাবে বিদেশলৈ ফুৰিবলৈ গৈছিল প্ৰভু। অৱশেষত বিদেশ ভ্ৰমণ সামৰি গুৱাহাটী পালেহি প্ৰেমানন্দ প্ৰভু। গুৱাহাটীত উপস্থিত হোৱাৰ লগে লগেই পৰিৱেশ এনেধৰণৰ। প্ৰভুক এবাৰ চুই চোৱাৰ হেঁপাহত এনেদৰে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত হেতাও পৰা লগালে ভক্তই। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হ'ল ভক্তগণ। প্ৰভুয়ো দি গ'ল বিদেশৰ পৰা আহিয়েই আশীৰ্বাদ। কৃষ্ণগুৰু, আজি আমি কৃষ্ণগুৰু ভকত গোটেই অসমৰে নহয়, অসমৰ বাহিৰৰ ভকত সকলো আহি এয়াৰপৰ্টত উপস্থিত হৈছে। আমাৰ আটাইৰে পৰম শ্ৰদ্ধাৰ গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰ 5 বাজি ট্ৰেইনত অৱতৰণ কৰি ইয়াতে নামিবহি। আমি তেখেতক আদৰণি কৰিবলৈ গোটেই অসম নহয়, গোটেই ভাৰতবৰ্ষৰ যিমান যেনেধৰণৰ সুবিধা পাইছে সেইসকল ভকতবৃন্দ ইয়ালৈ সমাগম হৈছে। প্ৰভু নিউজ ডেস্ক, প্ৰতিদিন লাইভ।